বিধিসন্মত সতৰ্কীকৰণ এই ভিডিঅ' ছবি নকল তথা কপি কৰা ভাড়ালৈ দিয়া স্থানীয় চেনেল যোগে প্ৰচাৰ কৰা ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা সম্পূৰ্ণৰূপে অবৈধ 1957 চনৰ কপিৰাইট আইনৰ 13 নং দফাৰ 63 নং ধাৰা অনুসৰি জৰিমনা শাস্তিমূলক কাৰাদণ্ডৰ বিহিত ব্যৱস্থা ৰখা হৈছে গতিকে এই অপৰাধৰ পৰা বিৰত থাকিবলৈ ইয়াৰ দ্বাৰা জনোৱা হ'ল ইয়াৰ বাবে সমূহ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল চিডিখনৰ ওপৰত ৰঙীন লেবেল লগোৱা ৰঙীন কভাৰেৰে সজ্জিত হলোগ্ৰাম থকা কপিহে ক্ৰয় কৰিব ধন্যবাদ
श्रीकृष्णाय नमः श्रीकृष्णाय नमः शरत्सशङ्खद्युतिः कोमलायु निशासु पश्यन् सह गोपीकाभिः चकारकेलिङ्कलगीतकण्ठ स गोपसूनुर्जयति कृष्णः जो मोहनाया मधुरं ब्रजसुन्दरिणा तं गोपवेशमनिशं प्रणतोऽस्मि कृष्ण श्रीकृष्णाय नमः श्रीकृष्णाय नमः श्रीकृष्णाय नमः অখণ্ডমণ্ডলশোষী অরতরাত্রিক শশাঙ্কে কুমল বৃন্দা বনাবিকোকিত হে লহু বহে মন্দ মলয়া পবন রাখিয়া করিতে কৃষ্ণর ভৈয়া মন হে উহিমতে শ্ৰীগোপালে গোপীগণৰ মনোৰথ পূৰণৰ হেতু পঞ্চমসুৰে বেণু বজাইতে লাগল।
ঐসন প্রকারে গোপীগণ শ্রী গোপালক লাগি বৃন্দাবনে চল্লল আউর শ্রী গোপালর সমীপ পাওল। কি ভৈল সখী আহিলালো অৰি অনুগ্ৰহে সখী খব কোৱাহি গিৰ কৰি কিবা পাত আবে মিলিছে ব্ৰজত কি কাৰণে আহি আছা ইহেন ৰাত্ৰি হে পৰমেশ্বৰ স্বামী নাহি নাহি বজ্ৰত কোনো শংকা নাহি। কুশলে কি আইলা কৈও ব্ৰজেৰ কল্যাণ কিবা কৰ্ম সাধু আবে কহিও নিদান তোমাৰ হাত পৰে আৰ বন্ধু নাহিয়ান এহিহে কহিও মুত সাধু তাৰ মান বনং বিকশিতং শীতলং শশী চুভিতম যমুনা জলবাতেন প্রতিজাত বনাতে দ্রুতম ও দেখিলা ইতু বিকশিত বৃন্দা বন হে সখী ইতু বৃন্দাবন অপূৰ্ণ
চন্দ্ৰমাৰ চাৰু ৰশ্মিয়ে ৰঞ্জিত হে সখী ৰশ্মিয়ে ৰঞ্জিত জলবায়ু লাগিয়া কম্পয় কিশলয় হে সখী কম্পয় কিশলয় হে সখী হব যদি তোৰা বৃন্দাবন দেখিতে অলি উহি বিকশিত বৃন্দাবন দেখলি যদি আমাক দেখিতে অলি আমাক দেখলি অবতোরা গৃহে চল্লহ গৃহে চল্লহ গৃহে চল্লহ হে সখী হব তোৰা হব পৰম ভকত আমাৰ প্ৰাণটো অধিক হামু পৰিহাস কেলি কৌতুক কৰলো তোৰা হবে নাহি বুজল অব দুখ সাৰ তোৰা খবৰ মনোৰথ পুৰী কেলি কৌতুক কৰবো উঠ 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 হে হবে
এইহিমতে কৃষ্ণৰ সংগে কেলি কৰি থাকন্তে গোপী খবৰ মনে মহা গৰ্বভাৱ হ'ল। ঐষ্ণ প্ৰকাৰে গোপী হবক প্ৰেম ভকতি হওক বুলি কহোঁ। ৰাধা নামে এক গোপীক হৃদয় বান্ধি কহোঁ, তথাই অন্তৰ্ধান ভেল। রাধার সঙ্গে কানাই যায়
ঐষ্ণ প্রকারে তরু তৃণ হবত কৃষ্ণ গুণ গাই পুষিতে পরম প্রেম উপজল ভকতিক মহিমায় কৃষ্ণ মন দেখয় হামু কৃষ্ণ বুলি মানি প্রেমে মত্ত হইয়া কৃষ্ণর শিশু লীলা করল। দুষ্টমতি পাপী কংস নিধনকাৰীতকৈ উত্তম কৰ্ণ জন্ম গুণেই শ্ৰেষ্ঠ বৃদ্ধিৰ বিধানক উপেক্ষা কৰা মিছ অহংকাৰী কংস তোৰ কাল গকুলৰ নন্দৰ ঘৰত লালিত পালিত হৈ আছে এতিয়া দেখিবি মৃত্যু তোৰ হাতৰ মুঠিত নে তই মৃত্যুৰ হাতৰ মুঠিত এতিয়া কেনেকৈ পৰিত্ৰাণ পাওঁ তাৰ উপায় তই চিন্তা কৰ। চলিতে নাহি পাৰো জানি আমাকো লয়া যাও। হে প্রাণ রাধে যদি তুহু চলিতে নাহি পারহ তবে হামার স্কন্ধে উঠহ। স্বামী কৃষ্ণ
শ্ৰীকৃষ্ণৰ পদচিহ্ন দেখ প্ৰাণস্বামী এহি পথে পলাই গেল গোৱাৰী তোহাৰী কি ভইল প্ৰাণনাথ কোথায় গেল কি হব আমার দুর্দশার কথা কি কব হামু পাপিনিয়ে কৃষ্ণর স্কন্ধে বগাইতে গেলু এই অপরাধে কৃষ্ণে আমাক এৰি এই পথখনতে অন্তৰ্ধান হে সখী অবদুখ চাৰহ হামু কবে কৃষ্ণক পাইবাৰ হেতু অন্বেষণ কৰবু চল্লহ চল্লহ চল্লহ
ইতি কেলিগোপাল নামেদং নাটকং সমাপ্তম।